এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 20 জুন। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানৰ পৰা আৰম্ভ কৰি কৃষকসকলৰ কাৰণে কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব, আৰু মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি গুৰুত্বপূৰ্ণ খবৰ কেইখনৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো প্ৰথমে আপোনালোকক জনাইছোঁ PM কিষাণ আঁচনিলৈ এখন বেয়া খবৰ। তো যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ ভিতৰত এইবোৰ মানুহৰ নাম PM কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব। তো কোনবোৰ মানুহৰ নাম PM কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব, কোনবোৰ মানুহে PM কিষাণ আঁচনিৰ 2,000 টকা নাপাব, যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তেতিয়া আপোনালোকক জনাইছোঁ কোনবোৰ মানুহৰ নাম PM কিষাণ আঁচনিৰ পৰা কৰ্তন হ'ব আৰু কোনবোৰ মানুহে PM কিষাণ আঁচনি নাপাব। তো এই বিষয়ত 1 নম্বৰতে কোৱা হৈছে সকলো প্ৰাতিষ্ঠানিক ভূমিধাৰী। তো যিসকল মানুহৰ কোনো প্ৰতিষ্ঠানৰ ভূমি আছে সেইসকল মানুহে কিন্তু PM কিষাণ আঁচনিৰ ধন নাপাব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে যিবোৰ কৃষক পৰিয়ালত ইয়াৰ এজন বা ততোধিক সদস্য তলত দিয়া শ্ৰেণীত অন্তৰ্গত তেন্তে নাপাব PM কিষাণ আঁচনিৰ ধন। তো কোনবোৰ সদস্য এতিয়া আপোনালোকক এটা এটাকৈ জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000 টকা প্ৰদানক লৈ কিন্তু এখন নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো ইয়াতে লিখা আছে সাংবিধানিক পদৰ প্ৰাক্তন আৰু বৰ্তমানৰ সদস্য থকা পৰিয়ালত কিন্তু PM কিষাণ আঁচনিৰ ধন নাপাব। তাৰপিছত কোৱা হৈছে প্ৰাক্তন আৰু বৰ্তমানৰ মন্ত্ৰী, ৰাজ্যিক মন্ত্ৰী, লোকসভা, ৰাজ্যসভা, ৰাজ্যিক বিধানসভা, ৰাজ্যিক বিধান পৰিষদৰ প্ৰাক্তন বৰ্তমান সদস্য, পৌৰ নিগমৰ প্ৰাক্তন আৰু বৰ্তমানৰ মেয়ৰ, জিলা পঞ্চায়তৰ প্ৰাক্তন আৰু বৰ্তমানৰ অধ্যক্ষ থকা পৰিয়ালৰ কোনো সদস্যই কিন্তু PM কিষাণ আঁচনিৰ ধন নাপাব। লগতে PM কিষাণ আঁচনিত আবেদন কৰিলেও কিন্তু আবেদন ৰিজেক্ট হ'ব। তাৰপিছত কোৱা হৈছে কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ মন্ত্ৰালয়, কাৰ্যালয়, বিভাগ আৰু ইয়াৰ ক্ষেত্ৰ ইউনিটত কেন্দ্ৰীয় বা ৰাজ্যিক PSI আৰু চৰকাৰৰ অধীনত সংলগ্ন কাৰ্যালয়, স্বায়ত্তশাসিত প্ৰতিষ্ঠানৰ সকলো সেৱা আগবঢ়োৱা বা অৱসৰপ্ৰাপ্ত বিষয়া আৰু কৰ্মচাৰীৰ লগতে স্থানীয় সংস্থাসমূহৰ নিয়মীয়া কৰ্মচাৰী থকা পৰিয়ালেও কিন্তু PM কিষাণ আঁচনি নাপাব। তো তাৰপিছত আৰু কোৱা হৈছে ওপৰৰ শ্ৰেণীৰ সকলো ছুপাৰ এনুৱেল আৰু অৱসৰপ্ৰাপ্ত পেঞ্চনাৰ যাৰ মাহিলী 10,000 বা তাতকৈ অধিক পেঞ্চন লাভ কৰে সেইসকল পৰিয়ালৰ সদস্যও কিন্তু PM কিষাণ আঁচনি নাপাব। তাৰপিছত কোৱা হৈছে যোৱা মূল্যায়ন বৰ্ষত আয়কৰ পৰিশোধ কৰা সকলো ব্যক্তি। তো যিসকল মানুহে যোৱা বছৰ ইনকাম টেক্স প্ৰদান কৰিছে, যোৱা বছৰত ইনকাম টেক্স দিছে সেইসমূহ মানুহেও কিন্তু PM কিষাণ আঁচনিৰ 2,000 টকা নাপাব। লগতে সেইসমূহ মানুহৰ নাম যদিও PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে অতি সোনকালে কৰ্তন হ'ব। তাৰপিছত একেবাৰে শেষত কোৱা হৈছে ডাক্তৰ, অভিযন্তা, উকিল, চাৰ্টাৰ একাউণ্টেণ্ট আৰু স্থপতিবিদৰ দৰে পেছাদাৰীসকলে পেছাদাৰী সংস্থাত পঞ্জীয়ন কৰিছিল আৰু প্ৰেক্টিছ গ্ৰহণ কৰি পেছা চলাই আছিল তেনে পৰিয়ালৰ সদস্যও কিন্তু PM কিষাণ আঁচনি নাপাব। তো এইবোৰ কাম বা এইবোৰ চাকৰিৰ লগত যদি আপোনালোকে জড়িত হৈ আছে তেন্তে আপোনালোকে কিন্তু PM কিষাণ আঁচনিৰ কাৰণে যোগ্য নহয়। তেতিয়া আপোনালোকক জনাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষকসকলৰ বাবে। কৃষকসকলে যদি বানপানীৰ ক্ষতিপূৰণ পাব বিচাৰে তেন্তে কেনেকৈ ক্ষতিপূৰণ পাব আৰু কোনখন আঁচনিৰ জৰিয়তে পাব এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। তো যিসকল কৃষকে নিজৰ খেতিডৰাক বানপানীৰ পৰা সুৰক্ষিত কৰিব বিচাৰে সেইসকল কৃষকে কিন্তু PMFBY আঁচনিত আবেদন কৰিব লাগিব।
লগতে যিসকল কৃষকে PMFBY আঁচনিত আবেদন কৰিছিল আৰু নিজৰ খেতিডৰা বানপানীত ক্ষয়ক্ষতি হৈছে সেইসকল কৃষকে কেনেকৈ ক্ষতিপূৰণ লাভ কৰিব এতিয়া আপোনালোকক দেখুৱাই দিছোঁ আৰু লগতে যিসকলে এতিয়ালৈকে আবেদন কৰা নাই অতি সোনকালে নিজৰ খেতিডৰাক PMFBY বা প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা আঁচনিত অন্তৰ্ভুক্ত কৰি লওক তো যিসকলে আগতীয়াকৈ আবেদন কৰিছিল সেইসকলে যদি ক্ষতিপূৰণ পাব বিচাৰে তেন্তে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি মই ষ্টেট বেংকৰটো দেখুৱাই আছোঁ আপোনালোকৰ যোনখন বেংকৰ বা ইঞ্চুৰেঞ্চ কোম্পানীত আবেদন কৰা হৈছে তাৰ নাম ইয়াতে লিখি দিব তো মই লিখি আছোঁ PMFBY স্কিম SBI বেংক ফ্ৰম PDF তো মই PMFBY স্কিম SBI বেংক PDF ফৰ্ম লিখি সাৰ্চ কৰি দি আছোঁ তো আপোনালোকে যোনখন ইঞ্চুৰেঞ্চ কোম্পানীত আবেদন কৰিছে তাৰ নাম লিখি সাৰ্চ কৰি দিব তো সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে লিখা আছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা PMFBY ক্লেইম ফৰ্ম তো প্ৰথমে আপোনালোকে PMFBY আঁচনি এখন ক্লেইম ফৰ্ম ডাউনলোড কৰিব লাগিব যদিহে আপোনালোকে আগতীয়াকৈ প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত আবেদন কৰিছিল তো আপোনালোকে ফৰ্মখন ডাউনলোড কৰাৰ পিছত এনেকুৱাকৈ ফৰ্মটো নিজৰ মোবাইলত ওপেন হ'ব ওপেন হোৱাৰ পিছত প্ৰথমে ফৰ্মটো প্ৰিন্ট আউট কৰি ল'ব প্ৰিন্ট আউট কৰি লোৱাৰ পিছত কেনেকৈ ফিল আপ কৰিব এতিয়া আপোনালোকক জনাই আছোঁ তো ইয়াতে প্ৰথমে নেম অফ ফাৰ্মাৰ যে লিখা আছে ইয়াতে নাম লিখিব তাৰ পিছত ফাদাৰ্স নেম দিব তাৰ পিছত কেটেগৰি দিব তাৰ পিছত এড্ৰেছ কন্টেক্ট নাম্বাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ বেংক একাউণ্টৰ ডিটেইলছত বেংকৰ নাম ব্ৰাঞ্চৰ নাম IFC কোড MICR কোড তাৰ পিছত একাউণ্ট টাইপ দিব লাগিব তাৰ পিছত লিখা চাব পাৰিব আপোনালোকে নিজৰ খেতিডৰাৰ ওপৰত কোনো লোন লৈছিল নেকি যদি লৈছিল ইয়েস অপচনত টিক দিব অন্যথা নো অপচনত টিক দিব তাৰ পিছত লিখিব লাগিব ডিস্ট্ৰিক্ট ব্লক গ্ৰাম পঞ্চায়ত যোনখন গ্ৰাম পঞ্চায়তৰ পৰা আপোনালোকে ইন্সুৰেন্স কৰিছে তাৰ পিছত লিখা চাব পাৰিব টোটাল এৰিয়া অফ ইন্সুৰেড তো আপুনি কিমান খেতিৰ কাৰণে বা কিমান মাটিৰ কাৰণে ইন্সুৰেন্স কৰিছে মাটিৰ পৰিমাণটো ইয়াতে লিখি দিব লাগিব তাৰ পিছত লিখা চাব পাৰিব ক্ৰপ আন্ডাৰ লছ তো আপোনালোকৰ কিমান খেতি বাতিৰ ক্ষয়ক্ষতি হৈছে ইয়াতে কিন্তু লছৰ পৰিমাণো দিব লাগিব লগতে কিমান তাৰিখে ক্ষতি হৈছে ডেটটো ইয়াতে বহাই দিব তাৰ পিছত লিখা চাব পাৰিব কেছ অফ লছ তো আপোনালোকৰ কোনটো কাৰণত খেতিডৰাৰ ক্ষয়ক্ষতি হৈছে কি সমস্যা হৈছিল বা বানপানী হৈছিল নে সাইক্লোন হৈছিল নে কি হৈছিল ইয়াতে কিন্তু আপোনালোকে স্পষ্টকৈ লিখি দিব লাগিব তো এইবোৰ ডিটেইলছ দিয়াৰ পিছত আৰু কি কৰিব লাগিব আপোনালোকক বিস্তাৰিত জনাই আছোঁ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো তাৰ পিছত ইয়াতে আপোনালোকে স্ক্ৰল ডাউন কৰি অকমান তলত আহিলে লিখা চাব পাৰিব ডেট প্লেস তো ইয়াতে আপোনালোকে প্ৰথমে প্লেসৰ ঠাইত নিজৰ গাঁৱৰ নামটো লিখিব তাৰ পিছত তাৰিখ লিখিব তাৰ পিছত লিখা চাব পাৰিব সিগনেচাৰ অফ ফাৰ্মাৰ ইয়াতে আপোনালোকে নিজৰ সহিটো কৰিব লাগিব তো এইখিনি কৰাৰ পিছত ফাইনালি ফৰ্মটো ফিল আপ কৰা হৈ যাব তো ফৰ্মটো ফিল আপ কৰাৰ পিছত আপোনালোকে যোনখন ইন্সুৰেঞ্চ কোম্পানীৰ আন্ডাৰত নিজৰ খেতিডৰাক প্ৰধানমন্ত্ৰী ফসল বীমা যোজনাত অন্তৰ্ভুক্ত কৰিছিল সেইখন ইন্সুৰেঞ্চ কোম্পানীৰ ওচৰত গৈ ফৰ্মটো জমা দিব লাগিব তো ফৰ্মটো জমা দিয়াৰ পিছতেই কিন্তু আপোনালোকৰ বেংক একাউণ্টত নিজৰ খেতিডৰাৰ ক্ষতিপূৰণখিনি লাভ কৰিব তেতিয়া আপোনালোকক জনাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব চৰকাৰী ধন তো যিসকল যোগ্য হিতাধিকাৰী সেইসকলক কিন্তু অসম চৰকাৰে প্ৰদান কৰিব তিনিটাকৈ কিস্তি তো তিনিটাকৈ কিস্তি কেনেকৈ প্ৰদান কৰিব হেয়া আপোনালোকক বুজাই দিছোঁ অনুগ্ৰহ কৰি চাই থাকিব তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে ফৰ্ম ফিল আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক প্ৰথম বছৰত এখনকৈ ব্যৱসায় আৰম্ভ কৰাৰ কাৰণে প্ৰদান কৰিব 10,000কৈ টকা তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকাটো পোৱাৰ পিছত এখন
ভাল ব্যৱসায় আৰম্ভ কৰিব বা অসম চৰকাৰে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্মত উল্লেখ কৰা 145টা ব্যৱসায়ৰ ভিতৰত যিকোনো এটা ব্যৱসায় আৰম্ভ কৰিব সেইসকল মহিলাক আকৌ নেক্সট বছৰ প্ৰদান কৰিব 12,500কৈ টকা। তো 12,500 টকাটো পোৱাৰ পিছত নিজৰ ব্যৱসায়খন যদি আৰু আগবঢ়াই লৈ যায় সেই ক্ষেত্ৰত অসম চৰকাৰে আকৌ তৃতীয় বছৰত প্ৰদান কৰিব 12,500কৈ টকা। তো তৃতীয় বছৰ যোনটো 12,500 টকা প্ৰদান কৰিব সেয়া কিন্তু বেংকৰ ফালৰ পৰা লোন প্ৰদান কৰিব অসম চৰকাৰে। তো তৃতীয় কিস্তিটো আপোনালোকে কিন্তু চৰকাৰক ঘূৰাই দিব লাগিব। প্ৰথম যোনটো 10,000 টকা প্ৰদান কৰিব সেয়া ঘূৰাই দিব নালাগে। লগতে দ্বিতীয় বছৰত যোনটো 12,500 টকা প্ৰদান কৰিব সেয়াও আপোনালোকৰ ঘূৰাই দিব নালাগে। কিন্তু লাষ্ট যোনটো আপোনালোকক 12,500 টকাৰ লোন প্ৰদান কৰিব সেয়া কিন্তু আপোনালোকে বেংকক ঘূৰাই দিব লাগিব। তো এনেকুৱাকৈ আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব 3টাকৈ কিস্তি। তো ইয়াৰ উপৰি আপোনালোকৰ যদি আৰু কিবা জানিব লগা আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক সেই বিষয়ে জনাই দিবলৈ চেষ্টা কৰিম। তো আজি ইমানেই, ধন্যবাদ।